কালিলৈ উচ্ছেদ বুজি যেতিয়া গম পাইছিলোঁ সেইদিনাখন মোৰ লগৰ এজনে ফোন কৰি কৈছিল যে তই ছোৱালীজনী মোৰ তাত থৈ দে, কাইলৈ তাইৰ পৰীক্ষা। পিছদিনাখন যেতিয়া পৰীক্ষা আছিল সি লৈ গ'ল ছোৱালীজনী। আহি আমি বস্তু বাহানি পেকিং কৰিব ধৰিলোঁ। আমাৰ যিখন ঘৰ ভাবিছিলোঁ কোনফালৰ পৰা সামৰিম, সম্পূৰ্ণ এখন ঘৰখন সামৰোঁতে ইমান সহজ নহয়। We started in 1991 January, early birds. Then immediately we ventured into Amchang area. That was a forest land only that time, and we tried to go inside and see the birds, whatever is available in that jungle. At the same time, we also thought of conservation of the Amchang area because many settlements have developed in those areas. Especially 2 villages came up near Panikheti railway station and behind. Those villages are Swali Lukwa and the other one was Athiabari. So these 2 villages were there, and near those villages there are small strips to go to the jungle to see the birds, and that has attracted the whole team and motivated us to thought about the conservation of Amchang wildlife. আমি জানাত এইখিনি মাটি ৰেভিনিউৰ হয় কাৰণে আমি ইমান দিনৰ পৰা ইয়াতে বাস কৰি আছোঁ। ইয়াতে কিছুমান এনেকুৱা মানুহ আছে আপোনাৰ 30 বছৰ 35 বছৰ 40 বছৰ মানুহ আছে। গতিকে আমি 2004 চনত গম পাইছোঁ যে এখন ৱাইল্ড লাইফ চেঞ্চুৰী এখন পাতিছে, কিন্তু 2004 চনত ৱাইল্ড লাইফ চেঞ্চুৰী পাতিছে, কিন্তু বাউণ্ডাৰী যিটো পোষ্ট তেওঁলোকে যিটো মাৰিছিল সেই পোষ্টটো কোনো ডিমাৰ্কেশ্যন ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট মিলি পেলাই কোনো ডিমাৰ্কেশ্যন কৰি সেই খুঁটি মাৰা নাছিল। সেই খুঁটিকেইটা বাউণ্ডাৰী পোষ্ট হিচাপে ফৰেষ্টে অকলশৰীয়াকৈ আনি মন্ত্ৰী আমোলা বিষয়া 2-এজন লগত আনি পেলাই তেওঁলোকে মাৰি থৈ গৈছে। গতিকে সেই পোষ্টৰ ভিতৰত তেওঁলোকে আজি চেঞ্চুৰী বুলি দাবী কৰি এই ৰেভিনিউৰ গাঁওখন তেওঁলোকে ধ্বংস কৰি পেলাইছে আৰু আমাৰ ক্ষতিগ্ৰস্তটো তেওঁলোকে বহুত কৰিছে। In 2017, finally it came into the final stage. An eviction order was issued in August 25th. Immediately, the forest department evicted around 300 houses, and then the next day they stopped and asked the people to vacate the area within 3 months, as per court instruction. After 3 months, it again resumed in the month of December 27th to 29th, and during that period they evicted more than 1200 houses, but at the same time they reported to the High Court that another 1000 houses left out to be demolished. প্ৰচণ্ড ধুমুহা ইভেকশ্যনৰ আগদিনাখন, আৰু এনেকুৱা ধুমুহা যে ৰাস্তা ঘাট বেয়া হৈ গ'ল, এনেকুৱা পিছল হৈ গ'ল যে খোজকাঢ়িব পৰা অৱস্থা নাই। তো ইভেকশ্যনৰ কোনো জাননী আমাক দিয়া হোৱা নাছিল। সেই ধুমুহাৰ আগ মুহূৰ্তত মই বজাৰৰ পৰা আহোঁতে ৰাস্তাত পৰি থকা এটা গোহাৰিহে দেখা পাইছিলোঁ, কোনো চৰকাৰী জাননী নহয়। ৰাস্তাত পৰি থকা গোহাৰি মোক এটা সৰু ল'ৰাই মানে বুটলি দেখুৱাইছিল যে দাদা চাওকচোন এইটো বোলে ইভেকশ্যনৰ মানে নটিছ। মই দেখা পালোঁ তাতে কোনো ফৰেষ্টৰ চাইন টাইন মানে কোনো ডিচিৰ কোনো চাইন ছিল নাই, এনেই মানে আৰু লিখা আছে যে আমচাঙত বসবাস কৰা ৰাইজক জনোৱা হ'ল যে আপোনালোকে কালি মানে উচ্ছেদ কৰা হ'ব, গতিকে উঠি লওক। মই প্ৰথম অৱস্থাত বিশ্বাস কৰা নাছিলোঁ যে অহা কাইলৈ আমাৰ উচ্ছেদ হ'ব। মোৰ ঘৰ যেনেকুৱা আছে তেনেকুৱাই আছিল, কাৰণ মোৰ ল'ৰা ছোৱালী 4টা ল'ৰা ছোৱালী, 4জনৰে পৰীক্ষা চলি আছিল সেই সময়ত, বছৰেকীয়া পৰীক্ষা। তো আপোনাৰ ৰাস্তা ঘাট বেয়া হোৱাৰ কাৰণে মানুহে হয়তো বহুতে বস্তু বাহিনী মানে নিজৰ বস্তু বাহিনী লাগতিয়াল নিত্য প্ৰয়োজনীয় সামগ্ৰী বস্তুখিনি নমাইছিলে, মই নমাব পৰা নাছিলোঁ। মোৰ ঘৰখন একেবাৰে বেকৱাৰ্ড প্লেচ, মানে উঠা নামা কৰাটো পচিবল নাছিল মোৰ কাৰণে, যাৰ কাৰণে মই থাকি দিলোঁ, যি হয় হ'ব দেখা যাব। ইফালে ল'ৰা ছোৱালী আকৌ পিছদিনাখনে পৰীক্ষা, ক'ত লৈ যাম ক'ত ৰাখিম, উপায় নাছিল মোৰ। এইকাৰণে মই মানে আৰু এৰি দিলোঁ যে মানে যদি দ পানী হয় আমি যদি সাঁতুৰিবলৈ যাওঁ, দৰ ওপৰত তাৰ দ নাই, যি হ'ব লগা হ'ব আৰু নাযাওঁ ক'তো, যিকে নহওক সেনেকৈ থাকিছিলোঁ। তো জিচিপি 4খনমান জিচিপি আহিছিল, 3-4টামান হাতী লৈ আহিছিল।
JCB কেইটা চাই ল'ৰা ছোৱালীবিলাকে ভয় কৰা নাছিল, কিন্তু যেতিয়া হাতী উঠাই দিলে ঘৰখনত তেতিয়া তেওঁলোকে ভয় কৰিছিল। আৰু মই কৈছোঁ তোমালোকে পঢ়ি থাকা, অহাকালি তোমালোকৰ পৰীক্ষা আছে, তোমালোকে পঢ়া বন্ধ কৰিব নালাগে, যি হৈ আছে হৈ থাকক। কিন্তু ল'ৰা ছোৱালীকেইটা কৈছে নাই দেউতা ঘৰখন ভাঙি দি আছে, এই কেনেকৈ থাকিম ৰাতিটো, ক'ত খাম? সেইবিলাক মানে মই ল'ৰা ছোৱালীকেইটা বুজাইছিলোঁ যে তহঁতে মানে ভাবিব নালাগে ক'ত থাকিম ক'ত নাথাকিম, পঢ়িব লাগে, পঢ়ি থাকা। আৰু মানে এতিয়ালৈকে মোৰ চকু পাই নাহিছে দাদা, সেইদিনা কথাটো মোৰ মনত আছে, ক্লিয়াৰলি মনত আছে। তো ল'ৰা ছোৱালীকেইটা মানে পঢ়িব নোখোজে, মই কিন্তু গছৰ তলত বহাই পঢ়াইছিলোঁ। লগতে আমাৰ ঘৰৰ ওচৰত আৰ্মি কেইটামান আছে, আউটপোষ্ট এটা আছে, তেওঁলোকে আহি মোক সুধিছিলে কিয় হোৱা इलेक्शन हो रहा है लेकिन इन लोग का तो कल में एग्जाम भी है, पढ़ना भी जरूरी है। তাৰপিছত ফৌজীবিলাকে ল'ৰা ছোৱালীকেইটাক বুজাইছিল যে जो होना है होने दो, तुम लोग का पढ़ना ही काम है ना, पढ़ो। এওঁলোকে বুজাইছিল, ল'ৰা ছোৱালীকেইটা কাম দি আছিল। পৰিৱেশ সিদিনাখনৰ বৰ বেয়া আছিল দাদা। আমচাঙত যিসকল লোক বসবাস কৰিছে তেওঁলোকৰ বেছি সংখ্যকে গৰাখহনীয়া পীড়িত। আপোনালোকে জানে নিশ্চয় যে 1950 চনৰ পৰা 2015 চনলৈ অসমৰ মুঠ মাটিকালিৰ প্ৰায় 8% মাটি গৰাখহনীয়াত জাহ গৈছে বিভিন্ন নৈ উপনৈসমূহত, আৰু তাত আটাইতকৈ বেছি মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰত। আৰু এই যে 8% মাটি ব্ৰহ্মপুত্ৰত জাহ গৈছে, সেই মানুহখিনি ক'ৰবালৈ উৰি যোৱা নাই। সেই মানুহখিনি নিশ্চিতভাৱে এইখন ৰাজ্যতে ক'ৰবাত বনাঞ্চলত, ক'ৰবাত চৰকাৰী মাটিত, ক'ৰবাত PGR নতুবা VGRত আছে। আমাক মাহঁতে কোৱা কথা, দেউতাহঁতে কোৱা কথা, যেতিয়া দেউতা বিয়া পাতিলে আমাক তেতিয়া গাঁৱত আছিলে। গাঁৱত তেতিয়া আপোনাৰ পলাকবাৰী ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াত মানে ঘৰ বাৰী ভেটি মাটি কথা হেৰাই গ'ল। হেৰাই যোৱাৰ পাছত দেউতাই আপোনাৰ গুৱাহাটী সাতগাঁও নোৱাপাৰা বুলি এখন গাঁও আছে, তাতে আহিকিনে আছিলে বেলেগৰ মানে মাটিত বেলেগ চকীদাৰ হিচাপে। সেইমতে থাকি পাছত ইয়াতে আহিলে, মাটি অলপ ল'লে তলত, লৈ কিনে বোলে তেতিয়া আমাক তাতে আমি জন্ম পালোঁ। জন্মৰ মেইন সুবিধা আমাক লাইনটো লাগে, লাইনটো কাটি থৈ দিছে। লাইনটোৰ বিষয়ে যদি চৰকাৰে আমাক গুৰুত্ব দিলে হয়, থাকিব পৰা কেইদিন ল'ৰা ছোৱালীকেইটা অলপ পোহৰত থাকিব পাৰিলে হয়, আপোনাৰ পঢ়াখিনি ভালকৈ পঢ়িব পাৰিলে হয়। আজিকালি প্ৰাইভেট স্কুলত পঢ়াব গ'লে ইমান খৰচা, এসাঁজ নাখাই কিনে আমি ল'ৰা ছোৱালীক খুৱাই আছোঁ বা পঢ়াই আছোঁ। এওঁলোকে আহি সোধপোছ একো নাই, ইমান ৰাইজে ইমান আপত্তি কৰিছোঁ আমি তাৰমানে এডভাৰ্টাইজমেণ্ট পোৱা মাটি কাগজ পত্ৰ দেখুৱাত তেওঁলোকে কৈছোঁ কি এইগিলা চানা ভাজা খোৱা কাগজ। তেতিয়া মই প্ৰশ্ন কৰিছোঁ এইখন এলাৰ্টমেণ্ট পাইছোঁ DC আপোনাৰ কিবা বুলি কয় মণ্ডল কানাণ্ডু SDC, এইবিলাক মিছা হ'ল, আমি এইটো বনাই লৈছোঁ নেকি? আমাৰ ইয়াতে মাতি দিছে এলাৰ্টমেণ্ট, আৰু আপোনালোকে কয় এই চানা ভাজা খোৱা কাগজ। তেতিয়া আমাৰতো উপায় নাই, নাভাবিও হাতী গৈছে, হাতীয়ে আমাৰ চিঞা কৰি গুচি আহিলে। তেতিয়া বল দুডাল লৈ গ'ল, ইমান ৰিকুৱেষ্ট কৰিছোঁ এইবিলাক দেখুৱাই, একো নামানে। ক'তটো কিমান মই টিভিত কৈছোঁ, মানি লয়। পিছত বাবাৰ ৰোজাটো আছিল, আপোনাৰ এইখন এই হেৰিটো ভাঙি দিলে, ৰোজাটো ওপৰত ভাঙিছিল, সেইবিলাক চব ঘৰ চাৰিটা আছিল, তাৰপৰা ভাঙি দিলে 3টা ঘৰ, আকৌ লৈ গ'ল বাকী মাজাৰ চাত এনে বিকশন গুচি গ'ল। মাজাৰটো ভাঙা নাই, ইটাটো মাজাৰ সেনেকেই আছে, কিন্তু ওপৰত চাট আছে, চাটত ভাঙি দিছে। Even according to me, even in enclosed area also, after all they are human beings. We have to see that they live with their most essentials, whether it's drinking water, whether electricity, whether roads also. Even if it is maybe an enclosed land also. Even I have seen in Delhi, in many places, many of the illegal, what you call, enclosed areas, illegal colonies have been regularized. Human problem you cannot, nobody can ignore the human problem. So definitely government should set up an expert committee, expert from both sides, see the both angles, ecological balance. Yes, we need conservation of forest, we need a wildlife also, and at the same time we must see that all the people in Assam, they must get the land allotment so that they can have their own houses, they can live as a what you call respectable Indian citizen. আমি হ'লোঁ দুখীয়া ৰাইজ, যদি আমি ধনী হ'লোহেঁতেন তেনেহ'লে মোৰ নিচিনা মানুহে আজি গণেশগুৰিত মাটি লৈ পেলাই মই এটা বিল্ডিং বনাই তাত থাকিলোহেঁতেন।
গতিকে দুখীয়া ৰাইজ আমাৰ ইয়াতে পানীৰ অসুবিধা বা ৰাস্তাৰ অসুবিধা বিজুলীৰ অসুবিধা এই সকলো সমস্যাক লৈ পেলাই আমি ইয়াত জীয়াই আছোঁ আমাৰ নিজৰ ল'ৰা ছোৱালীকেইটা কেনেকৈ পঢ়াই শুনাই ডাঙৰ কৰি পেলাই কিবা এটা ভাল মানুহ বনাব পাৰোঁ এনেকুৱা এটা চেষ্টাত আছোঁ তো ইয়াৰ মাজত যেহেতু আহি পেলাই পৰি গ'ল এটা এনেকুৱা এভেকশ্যনৰ এটা আৱাজ তে সেই সময়ত আমাৰ এনেকুৱা হৈছে যে আমাৰ ল'ৰা ছোৱালীয়ে চিন্তা কৰিছে যে আমি এতিয়া কি কৰিম আমাৰ পৰীক্ষা আহি আছে আমাৰ স্কুলৰ পঢ়াৰ কথা আছে আমি এতিয়া মোৰ নিজৰ ঘৰত ৰাখি পেলাই তেওঁলোকে পঢ়ি আছিল গোটেই বছৰটো কিন্তু সেইকেইদিনত পৰীক্ষা চলি আছে সেই পৰীক্ষাত বেলেগৰ ঘৰত থাকি পেলাই তেওঁলোকে পৰীক্ষা দিব লগা আছে সেই ল'ৰা ছোৱালী পঢ়াৰ কিমান আগবাঢ়িব Land is land entitlement is a very critical, very complex issue as far as India in general is concerned and Assam or Northeast India in particular is concerned. This is because, people keep on moving from one place to another under distress. For example, when you look at, evictions in Amsang, for that matter, evictions in other places, we see that people have been struggling. They have not come and settled in particular places. For example, in Amsang, voluntarily, they have been evicted they have been forced to leave their, places where they used to live under distress, under compulsions, maybe for flood, erosion, and so on and so forth. Therefore, when you look at the settlement issues, we have to be very, very sensitive. State has to be very, very sensitive. They shouldn't look only into state-defined legitimate land entitlements. Those are important, but those are not the ultimate things. What needs to be looked into the kind of circumstances under which they have come from or they have settled there, how they have developed their own sources of livelihood, how they have been struggling for their lives, and they should be evicted only under the defined rules of the government, because defined rules of the government, defined parameters of the government cannot really capture the very complex sense of entitlement, very complex issues which are related to the struggles of life and livelihoods of the commons. Therefore, my understanding is this: when the state goes for eviction here in Amsang or in other places, they are driven by certain rules and regulations which are very, very regimented in nature. But life is not regimented. Life is very dynamic. Life has its own dynamics, and those dynamics needs to be taken into consideration. According to me, every must have a right to live, right to homestead. You see, everybody. Yeah? You see, you have to provide. It is a responsibility of the state government or the central government to provide homestead to every citizen where they will live. So it is a duty. Yes, in spite of all, yes, problems are there, but still people are facing. But at the same time, by enforcement or whatever may be, it is a fact. উনখুৰে সেই সপোনত উঠাৰ মাৰি আজি Those people are habitually engaged in cutting trees, making circles and killing animals, wild animals, and they have been doing these things from since 1950 or during our independent days.
they have been doing such things. এতিয়া চাওক ফৰেষ্টৰ মানুহবিলাকে বন ধ্বংস কৰিছে কিবা কৰিছে এইবিলাক কৈ পেলাই যিটো বদনাম উঠায় সেই বস্তুটোতো আৰু মই দেখুৱাব নোৱাৰোঁ সেইটো নিজে যিহেতু আহি পেলাই যদি ইয়াত গাঁৱত যদি আহি চৰ্চা কৰি যদি চাই ভালকৈ নিজৰ চকুৱেদি যদি চাই তেতিয়াহ'লে ভালকৈ গম পাব যে কিমান গছ গছনি আমাৰ গাঁওখনত আছে আৰু তেওঁলোকে এভেকশ্যন কৰিবলৈ দিনা তেওঁলোকে গছ কাটিবলৈ মেচিন লৈ আহিছে আৰু সেই গছ মেচিনেদি তেওঁলোকে কাটি থৈ গৈছে গতিকে আপোনালোকে নিজে চিন্তা কৰক গছ ৰুব লাগে নে গছ কাটিব লাগে If they want to protect the boundary of the reserve forest, then what they should have done? They should not have allowed in the first place the people to reside there. They have allowed it. They continued it. They have set up government offices, Anganwadi centers, schools. Everything is there. Electricity connections, water connections. Now suddenly they are saying that you go. This is forest area. It cannot be. And this is not the way how the area was brought under wildlife sanctuary. There is a procedure laid down. They have to settle the rights of the people first, and thereafter they can notify it as a forest or wildlife sanctuary, whatever it is. That procedure has never been followed, and they have admitted this in their affidavit before the Honorable High Court. तो आप कहाँ रहते हैं अभी? अभी इधर रहता हूँ, इसके पीछे ही? ऊपर में, ऊपर आगे। अच्छा। हाँ, वो चाली वाला 2 बार तोड़ा हुआ टीना को लगा के आप घर का देख सकता है डेमोडेशन कैसा रहता हूँ, पानी कितना गिरता है, कपड़ा किताब स्कूल का कैसा रखा हुआ, वो स्किन कपड़े का, स्किन बाथरूम का, लेटरिन का, घर का स्किन आप देखो ना, यहाँ तो कुछ नहीं है ना, वहाँ जैसे कैसे रहता है परिवेश वो देखो, मतलब खाली कपड़े का स्किन लगा कर रह रहा हूँ और टूटा हुआ टीना है जो 4 बार तोड़ा है, तो तोड़ने के बाद ये थोड़ा मार के थोड़ा ठीक करके उसी से रह रहा हूँ मैं, लेकिन बाई फोर्स तोड़ा है 2 बार, 1 बार भी नहीं। अरे जब टूटा हुआ को मरे हुए को क्यों मारना है आप बताओ तो, ये ध्वंस कर दिया पूरा का पूरा, जब भी नहीं छोड़ा। अभी देखो 12 बजे जब स्टे ऑर्डर आ गया तो 5 बजे तक क्यों जेसीबी चला। তো দুখীয়া মানুহৰ তাৰ মানে উপায় নাই, আবেগ যিমানে কৰোঁ আপোনাৰ তাতে কৰোঁ বা কাৰোবাৰ তাতে কৰোঁ, ডিচি তাতে কৰোঁ বা বিধায়কৰ তাতে কৰোঁ বা মিনিষ্টাৰ তাতে কৰোঁ, আবেগৰ দাম নাই। যি দেখা পালোঁ এই অসমত বা ভাৰতত আবেগৰ দাম নাই। উনখুৰে সেই সপোনত উঠাৰ মাৰি একশনিয়া মাটির বুকুত কোনে সপোন খান্দে বাজি উঠে নিনা দেখি সপোনৰ ছন্দে ছন্দে একশনিয়া মাটির বুকুত কোনে সপোন খান্দে আমার মাটি আমার গান তাতে আছে আমার প্রাণ আমার মাটি আমার গান তাতে আছে আমার প্রাণ রাখিব পাৰিম গান আমার ইমান রাখিব পাৰিম গান আমার ইমান কার হাতত হেৰাই মোৰ ঘৰ ভেটি মাটি ঘৰ ভেটি মাটি ঘৰ ভেটি মাটি দিনে ৰাতি বুকুত মোৰ বিষাদে ধৰে চানি বিষাদে ধৰে চানি বিষাদে ধৰে চানি আরে বাজি নখুৰে সেই সপোনত উঠাৰ মাৰি আদি সপোনেটি